হয় নিশ্চয়কৈ চাওক যোৱা 6 তাৰিখৰ পৰা পশ্চিম কাৰ্বি আংলঙত যি এক অমাৰণ অনশন কাৰ্যসূচী যি ৰূপায়ণ কৰিছিল স্থানীয় ৰাইজে তাৰ পৰিপ্ৰেক্ষিতত আজি দেখা গৈছে কিন্তু এক প্ৰকাৰে কিন্তু উত্তপ্ত হৈ পৰিছে যি কাৰ্বি ভূমি আৰু মোৰ কেমেৰা সহযোগে পোনপ্ৰথমে ইয়াৰ কিছু দৃশ্যাংক দেখুৱাই ল'ব যি আচলতে যি যি ভিজিআৰ পিজিআৰ ভূমি এই ভূমিক লৈ পেলাই কিন্তু যি কাৰ্বি লোকসকলে যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ বিপৰীত দৃশ্য কিন্তু যোৱাকালি দেখা গৈছিল যি হুদে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অঞ্চলত কিন্তু একাংশ যি উত্তেজিত ৰাইজে কিন্তু এক প্ৰকাৰে কিন্তু যি পশ্চিম কাৰ্বি আংলং খেৰণী অঞ্চলৰ যি স্থানীয় লোকৰ আচলতে বাসগৃহসমূহ কিন্তু ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কিন্তু একাংশই কিন্তু আকৌ তেওঁলোকৰ যি ঘৰ দুৱাৰসমূহ কিন্তু জ্বলাই কিন্তু ভস্মীভূত কৰিছিল আৰু মোৰ সৈতে কিছু স্থানীয় লোক আছে আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিব যত্ন কৰিম কি ক'ব দেখা গৈছে কালি যি পশ্চিম কাৰ্বি ঘটনা সংঘটিত হৈছে কি কয় कार्बी लोग आकर यहाँ पे सब रात को आज 13-14 दिन से धरना दिए हुए हैं और आकर आज कल रात को आकर वो लोग सब खैरनी इस पार तोड़ फोड़ करके घर द्वार भांग कर और लोगों को परेशान किया, बहुत हरासमेंट किए और उन लोगों ने गाड़ी ओड़ी भी जला वला कर लोगों को शेष कर दिए हैं और ये पीजीआर का लेकर वो लोग जोर ज़बरदस्ती लोगों को यहाँ से खिदाना चाह रहे हैं। अब इस विशेष में हम और क्या कहेंगे কি কয় দাদা আপুনি যেহেতু ইয়াৰ স্থানীয় লোক হয় দেখা গৈছে যে আপোনালোকৰ অঞ্চলৰো বহু ঠাই ইতিমধ্যে জ্বলাই ভস্মীভূত কৰিছে কি কয় দাদা ইফালে হওক প্ৰায় 1:30 বজাত আমি ঘৰতে আছোঁ চব আমি ঘৰতে আছোঁ এই ঘৰৰ অৱস্থা এনেকুৱা কৰিছে লণ্ডভণ্ড কৰিছে ইয়াৰ পৰা ইটা মাৰিছে প্ৰায় 1000 মানে ইটা মাৰিছে 7 মিনিট ইটা মাৰিছে তবু ইয়াৰ প্ৰশাসনৰ মানুহ ইয়াত উপস্থিত আছিলে কমেও 150 জন হেৰি আছিলে সোলজাৰ আছিলে তেওঁলোকে কোনেও আহি পেলাই প্ৰতিবাদ কৰা নাই ইয়াত বাধা দিয়া নাই প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাই গতিকে আমি বহুত দুখিত এনেকুৱা পাৰ্চনেলিটি কিয় কৰিছে তেওঁলোকে আমাক প্ৰটেকশ্যন দিবলৈ আহিছে নে আমাক লগাই দিব মানুহ লগাই পেলাই আমাক অনিষ্ট কৰিব আহিছে আমি বহুত দুখিত এইটো বিষয় লৈ পেলাই দেখা গৈছে নিশাৰ ভাগতো যি এই অঞ্চলত কিন্তু এক প্ৰকাৰে কিন্তু যি স্থানীয় লোকৰ ওপৰত কিন্তু এক অত্যাচাৰ চলোৱা পৰিলক্ষিত হৈছে জুই জ্বলাই তেওঁলোকৰ যি দোকান পোহাৰসমূহ জ্বলাই দিছিল মোৰ এইখিনিতে মানে হেৰি দৰ্জা বন্ধ আছিলে দৰ্জা বন্ধ অৱস্থাতে মোৰ 5টা 6টা দোকান আছিলে গোটেইখিনি তেওঁলোকে জুই জ্বলাইছে ইয়াত প্ৰশাসনৰ মানুহ উপস্থিত আছে আৰু 10 মিটাৰৰ ভিতৰত প্ৰশাসনৰ মানুহ উপস্থিত আছে তেওঁলোকে আৰু প্ৰটেকশ্যন দিব লাগে প্ৰটেকশ্যন নিদি পেলাই বৰংচ তেওঁলোকে ছাপোৰ্ট কৰি পেলাই মূৰ লুকাই পেলাই সোমাই যায় ইফালে সিফালে কাৰ ভুলৰ বাবে আজি এনেধৰণৰ ঘটনা সংঘটিত হৈছে এই গোটেই এইটো আদিগুৰিততো তেওঁলোকে মানে সত্যাগ্ৰহ কৰি আছিলে তাতে সত্যাগ্ৰহ কৰি থকা অৱস্থাত তাৰ পৰা বোলে 8জন মানুহ সত্যাগ্ৰহীবিলাকক বেমাৰ হৈছে বা হেৰি নোখোৱাৰ কাৰণে তেওঁলোকে কমজুৰি হৈছে বুলি পেলাই প্ৰশাসনে তেওঁলোকক হেৰি এৰেষ্ট নকৰাকৈ হেৰি লৈ আহিছে প্ৰশাসন স্থলীৰ পৰা সেইটো বিষয়ে তেওঁলোকে হেৰি হ'ল খবৰ হ'ল বা কোনে উচতনি দিলে তেওঁলোকে আহি পেলাই এইটো আৰম্ভ কৰি দিলে হয় সেয়া আছিল যে স্থানীয় লোকৰ ইয়াৰ আৰু কিছু দৃশ্যাংক দেখুৱাই ল'ম আচলতে এনেদৰে কিন্তু বৰ্তমান আৰক্ষী আৰক্ষী বিষয়া আৰক্ষী জোৱানসকলক কিন্তু যি এই দলংখনৰ ওপৰত কিন্তু মোতায়েন কৰা হৈছে আৰু এনেদৰে কিন্তু যি স্থানীয় লোকসকল আছে এই স্থানীয় লোকসকলক কিন্তু এনেদৰে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এফালে যদি আনফালে কিন্তু আৰক্ষীয়ে কিন্তু এই প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰো চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানো কিন্তু হুজাইত যি খেৰণী অঞ্চল কিন্তু পুনৰবাৰ কিন্তু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মোৰ সৈতে আৰু লোক আছে মই তেখেতসকলৰ সৈতে কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম কি কয় দাদা সব কিবা নষ্ট কৰি দিছে আহি কিনে এনতে পুৰা একদম আগুন চাগুন লগাই জ্বলাই আৰু আমি আৰু এনেকা কেনেকা থাকিম কি কৰিম আৰু हाँ ब्रिटिश का ज़माने से रहा है हम लोग अभी होने से भी वो लोग आके আপোনালোকৰ কি ধ্বংস কৰিলে কৰি দিছে তো ইমান ঘৰ ভঙাইছে বেৰা ভঙাইছে দোকান কিবা জ্বলাই দিছে আহি কিনে সব বুঢ়া কি কয় हम लोग यहाँ पे ब्रिटिश की ज़माने से हम लोग रह रहे हैं हम लोग को कम से कम तो 3 पीढ़ियाँ यहाँ पे शेष हो गया और आज के बाद मान लीजिए आज इस समय में हम लोगों को ये लोग खिदाने के लिए सोच रहे हैं पीजीआर बोलकर और हम लोगों के संग ये लोग लड़ाई कर रहे हैं और नाना प्रकार का एक बार नहीं आज मैंने 6 महीना नहीं बीता है तो नाना प्रकार का इस तरीके से लोग मैंने झगड़ा विभाग लगाते रहते हैं हम लोगों को सताना यहाँ से खिदाना भगाना कोई फैसिलिटी नहीं मिलना यहाँ पे हम लोगों को हर तरह से दिक्कत हो रहा है
नौकरी चाकरी सर्विस के लिए भी लड़का बच्चा लोग को यहाँ पर दिक्कत दे रहे हैं। फिर भी हम लोग अपना जो ज़मीन जितनी लिए हैं लेके बैठे हुए हैं बाप दादा, उसी में हम लोग संतुष्टि करके कमा खा रहे हैं। उसमें भी ये लोग संतुष्टि से खाने नहीं दे रहे हैं। यही बात है हमारी। হয় সেয়া আছিল যে স্থানীয় লোকৰ ভাষ্য। মই আৰু অকণ আগুৱাই যাবলৈ চেষ্টা কৰিম। আচলতে কিন্তু বৰ্তমান যি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কিন্তু এক প্ৰকাৰে কিন্তু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি, আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু শ ৰাইজ ইয়াত কিন্তু ওলাই আহিছে। আৰু দেখা গৈছে যি আৰক্ষী অৰ্ধসামৰিক বাহিনীসকল ইয়াত আহি কিন্তু জোৱানসকল আহি উপস্থিত হৈ এনেদৰে কিন্তু যি প্ৰতিবাদকাৰীসকলৰ মাজত কিন্তু যি ছত্ৰভংগ দিয়াৰ চেষ্টা চলাইছে যদিও বৰ্তমানো কিন্তু একাংশই কিন্তু ইয়াত কিন্তু প্ৰতিবাদ কৰা দেখা পৰিলক্ষিত হৈছে। আৰু আমি ND24 দৰ্শকসকলক ইয়াৰ পৰা যি পশ্চিম কাৰ্বি আংলং খেৰণিৰ পৰা যি এক্সক্লুচিভ দৃশ্যাংক দেখুৱাই গৈছোঁ। আচলতে কিন্তু এনেদৰে কিন্তু পুৱাৰে পৰাই কিন্তু যি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ স্থানীয় লোকে। আচলতে কিন্তু তেওঁলোকৰ যি ঘৰ দুৱাৰ, যি দোকান পোহাৰ আচলতে তেওঁলোকে কিন্তু ভাঙি দিয়াৰ ফলত আজি এনেদৰে যি পশ্চিম কাৰ্বি আংলং ৰাইজ ইয়াত আহি কিন্তু উপস্থিত হৈ কিন্তু এতিয়া তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।